নাজিৰাত নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত কাৰেং অসম সিজন 4 সদৌ অসম ভিত্তিত নৃত্য আৰু মডেলিং প্ৰতিযোগিতা অনুষ্ঠিত। নাজিৰাৰ MC ক্লাবত নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত হয় কাৰেং অসম সিজন 4 সদৌ অসম ভিত্তিত নৃত্য আৰু মডেলিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লয় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে। ভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিযোগীয়ে অংশ লৈ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় এই প্ৰতিযোগিতাত। প্ৰতিভা সম্পন্ন ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্য আগত ৰাখি নটৰাজ সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰে এই নৃত্য আৰু মডেলিং প্ৰতিযোগিতাৰ। প্ৰথমে আপোনালোক চেনেললৈ মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ তথা ধন্যবাদ জ্ঞাপন জনাইছোঁ। পোনপ্ৰথমে আমাৰ এইটো কাৰেং অসম সিজন 4 আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ বিশিষ্ট অতিথি আৰু জনপ্ৰিয় অভিনেতা বুলিয়ে ক'ব লাগিব সিদ্ধাৰ্থ কাশ্যপ ডাঙৰীয়া। মোৰ বহুত প্ৰিয় আৰু ভাল লাগে। তো আমাৰ মাজত ইমান ব্যস্ততাৰ মাজত আমাক যে ইমানখিনি সময় দিছে তাৰ বাবে তেওঁলৈ ধন্যবাদ। আমাৰ কাৰেং অসম সিজন 4টোৰ লগতে জড়িত হৈছে সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিক নৃত্য প্ৰতিযোগিতাত অসমৰ প্ৰতিটো চুকে কোণে থকা গাঁৱে যোনবোৰ নৱপ্ৰজন্মৰ প্ৰতিভাহীন শিল্পী তেওঁলোক ওলাই আহিছে আৰু শিশুসকলৰ মাজত এক নৱপ্ৰজন্মৰ বিকাশ ঘটিবলৈ আৰম্ভ হৈছে। আৰু ইয়াৰ লগতে মোৰ সহযোগীসকলে মোক বহুত সহায় কৰিছে, তাৰ বাবে মই বহুত সুখী আৰু আশা কৰোঁ মোক সকলোৱে ছাপোৰ্ট কৰিব। যিহেতু মই এগৰাকী ট্ৰান্স ওমেন, মই এটাই ক'ব বিচাৰোঁ বহুতো ট্ৰান্স আছে যিসকলে ট্ৰান্স হোৱাৰ পাছত মানে নিজৰ মানে ভৱিষ্যত আগবঢ়াব পৰা নাই। যিহেতু এইটোৱেই ভাবি লয় যে ট্ৰান্স মানে যে হাততালি মাৰিব লাগিব সেয়া নহয়। যিহেতু ট্ৰান্স হৈছে আগবাঢ়ি যাব পাৰিব, সেয়া নিজৰ মনত এটা গঢ় দিব লাগিব। নিজৰ যদি বিশ্বাস থাকে এগৰাকী ট্ৰান্সো সকলো কৰিব পাৰিব। এনেকুৱা নহয় যে পুৰুষ মহিলা সমকামী, বেলেগ নহয়, চব একেই সমান্তৰালভাৱে চবেই আগবাঢ়ি যাব পাৰিব। ৰূপান্তৰিত হওক বা যিয়ে হওক সকলোৱে আগবাঢ়িব পাৰিব, সকলো আগবাঢ়ি যাওক মই বিচাৰোঁ। আৰু যি হওক উত্তৰে মোৰ নিচিনা ট্ৰান্স আছে শিক্ষিতই হওক অশিক্ষিতই হওক তেওঁলোকে আগবাঢ়ি যাওক আৰু এখন নতুন প্লেটফৰ্ম পাওক। আৰু মই বিশেষকৈ ট্ৰান্সসকলৰ বাবে এখন প্লেটফৰ্ম ৰাখিছোঁ। আশা কৰোঁ সকলোৱে সহায় সহযোগিতা কৰিব। ধন্যবাদ। নমস্কাৰ ৰাইজসকল, মোৰ আজি খুব ভাল লাগিছে যে মেহেক খানে আজি ইমান ধুনীয়া এটা শ্ব' এটা অৰ্গেনাইজ কৰিছে। তাই মোক ইয়াতে আজি ইয়াত আমাক মাতি আনিছে, খুব বিৰাট ভাল লাগিছে শ্ব'টো চাই কিনে। খুব ধুনীয়া ধুনীয়া মানে পাৰফৰ্মেঞ্চ দেখি আছোঁ মই। ষ্টুডেণ্টছবোৰ বহুত টেলেণ্টেড হয়, বহুত ভাল লাগিছে আহি কিনে। আৰু মই বিচাৰোঁ যে মেহেক খানে যেন আজিয়ে নহয় অহা বছৰকেইটাত আৰু খুব ধুনীয়া ধুনীয়া শ্ব' পাতি যায় যেন এনেকুৱা তেওঁ এখন ষ্টেজ এখন দিছে ষ্টুডেণ্টছবোৰৰ কাৰণে। চ' সেইটো এটা মই কওঁ এটা ব্লেছিং এটা হয়। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।